চাওক আমাৰ ৰাজ্যখনত বহু ধৰণৰ ফেষ্টিভেল হয়, কিন্তু নলেজ ফেষ্টিভেলত মই আগতে ক'তো নিমন্ত্ৰণ নাপাওঁ, সচৰাচৰ নাপাতে। আৰু নলেজ ফেষ্টিভেল ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল, ইয়াত জাৰ্মান, ছুইডেন, ভূটান, ম্যানমাৰ বিভিন্ন কাণ্ট্ৰিৰ ৰিপ্ৰেজেণ্টেটিভ আহিছে, অভিনেতাও আহিছে। আৰু আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাত অংশ ল'বলৈ মোক নিমন্ত্ৰণ জনাইছিল। আপোনাৰ কৃষি বিষয়ক এটা ছাবজেক্ট। BTRৰ যি এলেকা আছে, এই এলেকাটো যথেষ্ট ফাৰ্টাইল। ইয়াত প্ৰচুৰ সম্ভাৱনা আছে কৃষি ক্ষেত্ৰত আৰু আনুষংগিক ক্ষেত্ৰত। আৰু তাৰ কাৰণে মই দেখিছোঁ যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে বিভিন্ন ধৰণৰ স্কীম লৈছে। আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ সকলো কৃষকক আগুৱাই লৈ যাবৰ কাৰণে কেইবাটাও মিছন, মিলেট মিছন লোৱা হৈছে, ফডাৰ মিছন লোৱা হৈছে, ফ্লৰিকালচাৰ মিছন। আৰু BTRে নিজাববীয়াকৈ তেওঁলোকে ইয়াত মাছৰুম মিছন লৈছে, পিগ মিছন লৈছে। আৰু কঠোৰ পৰিশ্ৰমী, কিন্তু ইয়াত নতুন নতুন বহুত খেতি, কাৰণ পৃথিৱীৰ বিভিন্ন ঠাইৰ লগত তেওঁলোকৰ সংযোগ থকাৰ কাৰণে অন্য কাণ্ট্ৰিত কৰা কেতবোৰ খেতি যাৰ বাণিজ্যিক মূল্য আছে, সেইবিলাক খেতি ইয়াত কৰিছে। সেইবিলাকৰ পৰা উপাৰ্জন হৈছে। আনকি যিবিলাক ইয়াত FPC, FPO হৈছে, তেওঁলোক এক্সপৰ্টৰ লগত জড়িত হৈ পৰিছে। আৰু গৰিষ্ঠ সংখ্যক ৰাজ্যিক কৃষক। গতিকে কৃষি ক্ষেত্ৰখনলৈ যদি এটা পৰিৱৰ্তন আনিব পাৰে, আৰু অনাৰ কাৰণে যিটো BTRে ব্যৱস্থা লৈছে, মই ভাবোঁ যে সামগ্ৰিকভাৱে BTR বসবাস কৰা লোকসকল, কৃষক লোকসকল নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকে জানে যে ৰাজ্যখনৰ GDPত 20% কৃষি আৰু আনুষংগিক খণ্ডৰ পৰা আহে। গতিকে এই খণ্ডটোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে জোৰ দিছে, আৰু তেওঁৰ সপোন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখন অন্তৰ্ভুক্ত কৰিব লাগে। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে অন্য খণ্ডৰ লগতে কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত যি বিশেষভাৱে গুৰুত্ব দিছে। আৰু BTR প্ৰশাসনে চেণ্ট্ৰেল আমাৰ যিবিলাক স্কীম আছে তাৰ ফাণ্ড পায়, ষ্টেটৰ পায়। আৰু BTRৰ পৰা নিজাববীয়াকৈ যিখিনি কৰিছে, মই ভাবোঁ যে বহুত দূৰ আগুৱাই লৈ যাব। তেওঁলোকে অগৰ প্লেণ্টেশ্যনৰ ওপৰত, মানে চাচি গছ যাৰ পৰা তেলটো ওলায়, আৰ্টিফিচিয়েল ফাংগাছ সৃষ্টি কৰি ইয়াত কৰিবৰ কাৰণে চাইণ্টিফিক পদ্ধতিৰে তেওঁলোকে এটা পৰিকল্পনা কৰিছে, আৰু ইয়াত সেইটো তেওঁলোকে শ্ব' কৰিছে। গতিকে মই ভাবোঁ যে তেওঁলোকে নতুন নতুন যি আঁচনি লৈছে, কাৰণ সমগ্ৰ আটাইকেইখন জিলাতে তেওঁলোকে ব্যাপক হাৰত অগৰুৰ বাবে চাচি গছ ৰোৱাৰ এটা পৰিকল্পনা কৰিছে। কিন্তু নতুন নতুন তেওঁলোকৰ যি পৰিকল্পনা, এই পৰিকল্পনাবোৰে যদি সঁচা অৰ্থত সাকাৰ ৰূপ পায়, মই ভাবোঁ যে বহুদূৰ কৃষকসকল আগুৱাই লৈ যাব, আৰু ইনকম দুগুণ নহয় কেইবাগুণো বৃদ্ধি হ'ব। মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই বিশেষভাৱে BTRৰ মুৰব্বীক ধন্যবাদ জনাইছোঁ। বড়োলেণ্ডৰ ইয়াত যিখন বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটি বায়'টেকনলজি ডিপাৰ্টমেণ্ট আছে, তেওঁলোকেও নতুন নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি ভাইচ চেঞ্চেলৰগৰাকীয়ে কৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন, মই ভাবোঁ যে এনেধৰণৰ সকলোৰে সহযোগিতাই সাকাৰ ৰূপ দিয়াত বহু ধৰণৰ সহায় হ'ব।